শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাহি 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 আমাৰ ৰাম আমাৰ পৰম গুৰু। নমো ভগৱতে বাসুদেৱায়। হে ৰাম ৰাম জয় জয় কৃষ্ণ কৃপা ময় মহেশ্বৰ যাৰ আজ্ঞা শিৰে বহে প্ৰজাপতি হৰ রাম কৌতি কৌতি ব্রহ্মাণ্ড কটাক্ষে স্রজে মায়া জয় সনাতন নিত্য নিরঞ্জন কায়া নমো নমো মধুরিপু রাম মোর মহাগুরু অন্ত করু অন্তক ভকত কল্পতরু হে রাম রাম ও আতি পাতকীয় তরে যাহার স্মরণে করু কোটি নমস্কার কৃষ্ণর চরণে রাম প্রভু পদ পঙ্কজক ধরি হৃদয়ত যেন মতে বুজুতিকা ভাষ্যৰ সন্মত রাম কৃষ্ণ রয়া দেখে আমি হ্রস্ব দীর্ঘ ছন্দে বিৰচিবু নৱসিদ্ধ কথা ক প্ৰবন্ধে। অত্যন্ত গুৰুত্বপূৰ্ণ অধ্যায় নিমি নৱসিদ্ধ সংবাদ প্ৰাৰম্ভ হৈছে আৰু এই অধ্যায়ৰ মাজেৰে ভগৱন্ত পুৰুষৰ ভক্তি কি ধৰণে মনুষ্যসকলে কৰিব লাগে সেই সম্পৰ্কে বিস্তৃত তথ্য এই অধ্যায়ৰ মাজেৰে মহাপুৰুষ কৃপালু গুৰুজনাই প্ৰকাশ কৰিছে। প্ৰাৰম্ভণিতে ঈশ্বৰ পুৰুষক জয় জয়কাৰ কৰিছে আৰু মংগলাচৰণত কৌটি কৌটি ব্ৰহ্মাণ্ড যাৰ মায়াৰ দ্বাৰা সৃষ্টি হয়, কটাক্ষ দৃষ্টিত যাৰ কটাক্ষ দৃষ্টিত মায়া গৰ্ভৱতী হয়, যাৰ নাম ল'লে শতকৌটি অপৰাধৰ পৰা মানুহ মুক্ত হ'ব পাৰি, সেইগৰাকী কৃষ্ণৰ দুখানি অভয় চৰণত কৌটি কৌটি প্ৰণিপাত নিবেদন কৰা হৈছে। আৰু মহাপুৰুষে অত্যন্ত দাস্য ভাৱনাৰে বেকত কৰিছে
যে যি ধৰণে ভগৱন্ত পুৰুষে আমাক আজ্ঞা কৰিছে সেই আজ্ঞা অনুসাৰ আমি ইয়াত পদবন্ধ কৰিছোঁ। অৰ্থাৎ মহাপুৰুষৰ নিচিনা এগৰাকী বিদ্যত লোক, যিগৰাকীয়ে 4 বেদ 14 শাস্ত্ৰ 18 সমস্ত জ্ঞাত আছিল, পৰম পণ্ডিত, তেখেতে কিন্তু নিজৰ আত্মপৰিচয় এগৰাকী দাস হিচাপে প্ৰদান কৰিলে। ই আমাৰ কাৰণে এক আদৰ্শ। যি কি নহওক, নিমি নৱসিদ্ধ সম্বাদ, এই সম্বাদ বসুদেৱ নাৰদ সম্বাদ নামেৰে খ্যাত, আৰু ইয়াৰ মাজতে সন্নিৱিষ্ট হৈছে নিমি নৱসিদ্ধ সম্বাদ। ভাগৱত শাস্ত্ৰৰ অত্যন্ত গুৰুত্বপূৰ্ণ এটি অধ্যায়। হীৰা বাৰে বাৰে নাৰদক পথান্ত মাধৱে নেৰন্ত দ্বাৰকা ঋষি কৃষ্ণ গৌৰৱে হীৰাম ভৈলাই অৱতাৰ মুখ লোভিলা সাক্ষাৎ তথাপিও কমিলে কৃষ্ণৰ সেৱাত ৰাম মুকুতি সুশত কৰি ভকতি সেবৰ নভজে কৃষ্ণক লোক কিনো কৰ্মজৰ। ভাগৱতৰ বাক্য প্ৰভুসকল, আইসকল, ভাগৱতৰ বাক্য মুকুতি সুখকো কৰি ভকতি সেবৰ। আমি মনুষ্যসকলে মুক্তিৰ কাৰণে হাবিয়াস কৰোঁ, মুক্তি লাগিব, মনুষ্য জন্ম প্ৰাপ্তি হৈছে, গতিকে মুক্তিটো প্ৰয়োজন আছে। মুক্তি নহ'লে আমাৰ কি হ'ব? কিন্তু ভাগৱত শাস্ত্ৰই বা মহাপুৰুষসকলে মানুহক বুজাবলৈ যত্ন কৰিছে যে মুকুতি ভকতিৰ তুলনাত ই শ্ৰেষ্ঠ নহয়, শ্ৰেষ্ঠ ভকতিহে। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে নামঘোষাৰ প্ৰাৰম্ভণিতে যিজনা ঘোষা লিখিলে তাত খুব সুন্দৰকৈ উল্লেখ কৰিলে, মুক্তিটো নিস্পৃহ যিটো সেহি ভকতক নমো ৰসময় মাগু ভকতি সমস্ত মস্তক বনি নিজ ভকতৰ বৈশ্য হজু হেন দেৱ যদুপতি। অৰ্থাৎ ভগৱান যিহেতু নিজ ভকতৰ বৈশ্য, অৰ্থাৎ ভগৱান সদায় ভক্তসকলৰ বৈশ্য হৈ থাকে, গতিকে মুক্তিৰ প্ৰতিও যিজন ব্যক্তি স্পৃহাহীন হৈ থাকে, তেওঁৰ প্ৰতিহে তেওঁৰ ভগৱান, অৰ্থাৎ তেওঁ ভজনা কৰা ভগৱান, আমি ভজনা কৰা ভগৱান, তেওঁৰ প্ৰতি দাসত্ব স্বীকাৰ কৰি থাকে। মানে এইটো উদাহৰণ দিম। উদাহৰণটো এনেকুৱা যে যেতিয়া কুৰুক্ষেত্ৰ মহাযুদ্ধ আৰম্ভ হৈছিল, তেতিয়া পিতামহ ভীষ্মৰ প্ৰতি এদিন দুৰ্যোধনে নিবেদন কৰিলে যে হে পিতামহ, ইমান দিন যুদ্ধ অতিবাহিত হ'ল, আমাৰ 100 ভাতৃৰ বহু ভাতৃৰ মৃত্যু হ'ল, কিন্তু পঞ্চপাণ্ডৱৰতো এজনৰো এতিয়ালৈকে হানি বিঘিনি হোৱা নাই। পঞ্চপাণ্ডৱৰ নোম এডালো আমি লৰোৱাব পৰা নাই। গতিকে হে পিতামহ, তুমিতো পৰম পৰাক্ৰমী আৰু শক্তিবান, গতিকে মোৰ নিবেদন যে কাইলৈ যুদ্ধত এগৰাকী হ'লেও পাণ্ডৱক তুমি নিশেষ কৰিব লাগে, নিধন কৰিব লাগে। পিতামহ ভীষ্মই ক'লে ঠিক আছে, হ'ব, কাইলৈ এগৰাকী পাণ্ডৱক নিধন কৰা হ'ব। এই কথা পিতামহ ভীষ্মৰ মুখেৰে বাজ হোৱাৰ লগে লগে
পাণ্ডৱৰ শিবিৰত হুলস্থুল লাগি গ'ল, হাহাকাৰ লাগি গ'ল। কাৰণ পিতামহৰ মুখেৰে ওলোৱা বাণী তেওঁ যেন তেন প্ৰকাৰেণ তাক পালন কৰে। যিহেতু পিতামহ ভীষ্মই নিজ মুখে এই কথা ক'লে, সেইকাৰণে পঞ্চপাণ্ডৱে গৈ ভগৱান কৃষ্ণৰ চৰণত নিবেদন কৰিলে যে হে প্ৰভু দ্বাৰিকাধীশ, কাইলৈ বাৰু কি হ'ব? ভগৱান কৃষ্ণই অৰ্জুনক সুধিলে, সখী, তোমাক যে দুৰ্যোধনে এটা বৰ দিম বুলি কৈছিলে, সেই বৰটো লোৱা হৈছিল নে? অৰ্থাৎ যেতিয়া তেওঁলোক বনত থাকে তেতিয়া দুৰ্যোধন, দুঃশাসন, কৰ্ণই অৰণ্যলৈকে বনভোজ খাবলৈ গৈ ধীবৰৰ কন্যাক অপহৰণ কৰি মহাৰাজ ধীবৰৰ দ্বাৰা তেওঁলোক বন্দী হৈছিল আৰু নিশা তেওঁলোকক মৃত্যুদণ্ড দিয়াৰ কথা আছিল। আৰু এই বাৰ্তা যুধিষ্ঠিৰে গম পায় অৰ্জুনৰ হতুৱাই মানে সেই দুৰ্যোধন, দুঃশাসনক ধীবৰৰ হাতৰ পৰা ৰক্ষা কৰিছে। এই কথাত দুৰ্যোধন সন্তুষ্টি হৈ তেওঁক কি বৰ লাগে সুধিছিল। আৰু তেতিয়া তেওঁ কৈছিল যে মোক একো বৰ নালাগে, বোলে লোৱা, কিবা নহয় কিবা লোৱা। তেতিয়া কৈছিল যে মই সময়ত ল'ম, যেতিয়া মোৰ প্ৰয়োজন হ'ব। ভগৱান কৃষ্ণই অৰ্জুনক মনত পেলাই দিলে যে আজি তোমাৰ এই বৰটো লোৱাৰ সুযোগ হৈছে, তুমি লোৱাগে। এই বুলি কোৱাত তেওঁলোক আহিলে। আহি কৃষ্ণ পুৰুষে শিকাই দিয়া মতে তেওঁ কৌৰৱৰ শিবিৰলৈ আহিলে। আহি দুৰ্যোধনক ক'লে যে দাদা, মই যে এটা বৰ লোৱা কথা আছিল তোমাৰ পৰা। বোলে অঁ কোৱা, কি লাগে? বোলে তোমাৰ যুৱৰাজৰ যিযোৰ পোচাক সেইযোৰ মই আজি পিন্ধিব খোজোঁ, বাছ ইমানখিনি। আচ্ছা এইখিনিয়ে? অঁ এইখিনি, যোৱা। দি দিলে পিন্ধিবলৈ। গতিকে দুৰ্যোধনৰ যুৱৰাজৰ সাজ, মুকুটৰ পৰা আৰম্ভ কৰি পাদুকালৈকে সকলো পিন্ধি তেওঁ পোনে পোনে পিতামহৰ শিবিৰলৈকে আহিলে। আৰু পিতামহ ভীষ্মৰ শিবিৰত প্ৰৱেশ কৰি তেওঁ বিনম্ৰতাৰে প্ৰণাম জনালে, পিতামহৰ জয় হওক, কল্যাণস্তু। পিতামহে দেখিছে যে দুৰ্যোধন আহিছে, কাৰণ সাজযোৰ অৰ্জুন বুলি চিনি পোৱা নাই। কি লাগে তোমাক? বোলে তুমি যে পঞ্চপাণ্ডৱক নিধন কৰিবৰ কাৰণে 5 পাত অব্যৰ্থ বান সাঁচি ৰাখিছা, সেইকেইপাত মই নিবলৈ আহিছোঁ। পিতামহ ভীষ্মই বোলে ভালে হ'ল, মোৰ হাতেৰে পঞ্চপাণ্ডৱৰ মৃত্যু হোৱাতকৈ যদি এই দায়িত্ব দুৰ্যোধনে স্বয়ং ল'ব খুজিছে, তেতিয়াহ'লে মোৰ কি অসুবিধা। আৰু সেইকাৰণে তেওঁ কি কৰিলে, আমুক জেগাত আছে বুলি দেখুৱাই দিলে। আৰু অৰ্জুনে 5 পাত বান লৈ পুনৰ পিতামহক সেৱা জনালে, বোলে মই এতিয়া বিদায় লওঁ, যোৱা। গুচি আহিলে। ৰাতিপুৱা যেতিয়া সাজি কাচি যুদ্ধক্ষেত্ৰলৈ যাবলৈ ওলাইছে, তেতিয়া পিতামহ ভীষ্মক দুৰ্যোধনে সুধিছে যে পিতামহৰ কথাটো মনত আছে নহয়, আজিতো এগৰাকী পাণ্ডৱক তুমি নিধন কৰা কথা আছে। পিতামহে ক'লে, কেলে? সেই দায়িত্বটো কালি তুমি লৈ আহি নিজেই লৈছা, মইনো ক'ত দায়িত্ব ল'লো? কেলে তুমি মোৰ যি অব্যৰ্থ 5 পাত বান আছিলে সেইটোতো তুমি লৈ আহিছা। তেতিয়া বোলে মইতো যোৱা নাছিলোঁ। বোলে তোমাৰ সাজ সজ্জা কোনে পিন্ধিছিলে? বোলে অৰ্জুনে। অৰ্জুনে কেলে পিন্ধিছিলে তোমাৰ সাজ সজ্জা? বোলে বিচাৰিলে আকৌ পিন্ধিবলৈ, মই দি দিলোঁ। বোলে তেতিয়াহ'লে অৰ্জুনক মই বান কেইপাত দি পঠালোঁ, এই বান এতিয়া পাণ্ডৱৰ শিবিৰলৈ গুচি গ'ল, আমাৰ হাতত আৰু হাত নাই, মই আৰু কোনো পাণ্ডৱক নিধন কৰিব নোৱাৰোঁ। এই কথা কোৱাত দুৰ্যোধনে পিতামহ ভীষ্মক অত্যন্ত তিৰস্কাৰ কৰিছে, অত্যন্ত তিৰস্কাৰ, একদম নিম্ন ৰুচি সম্পন্ন শব্দৰ দ্বাৰা তেওঁ নিন্দা কৰিছে যে মই আগতেই জানো, তুমি যদিও যুদ্ধ মোৰ হৈ কৰিছা, কিন্তু তোমাৰ মনোনিৱেশ সকলো কেৱল ক'ত আছে? পাণ্ডৱৰ লগতহে আছে। এতেকে মই জানোৱে তুমি এইটো কাম কৰিবা বুলি। এনেকুৱা দুৰ্যোধনৰ অত্যন্ত বেয়া কথা শুনি পিতামহ ভীষ্মই কিছু সময়ৰ কাৰণে ধ্যানস্থ হৈ চালে যে দৰাচলতে কামটো কি হৈছে আচল কথাটো। কিন্তু তেওঁ দেখিলে যে গোটেই ঘটনাটোৰ মূল নায়ক দ্বাৰিকাধীশ ভগৱান কৃষ্ণ।
একমাত্ৰ নিজৰ ভক্তসকলক ৰক্ষা কৰিবৰ কাৰণে তেওঁ ইমানখিনি পৰ্যায়লৈকে গুচি গ'ল। পিতামহ ভীষ্মই অত্যন্ত আক্ষেপেৰে ভগৱান কৃষ্ণক ক'লে যে হে প্ৰভু, কেৱল পঞ্চপাণ্ডৱেই তোমাৰ ভক্তনে? মই নহয় নেকি তোমাৰ ভক্ত? তুমি পঞ্চপাণ্ডৱক ৰক্ষা কৰিবৰ কাৰণে মোক তুমি লজ্জিত কৰিলা। মোৰ সমাজত যিটো মৰ্যাদা আছিল যে পিতামহ ভীষ্মৰ মুখেৰে যি কয় সেই কথা ৰক্ষা পৰে। গতিকে ময়ো যদি তোমাৰ ভক্ত হওঁ, তেতিয়াহ'লে ময়ো আজি প্ৰতিজ্ঞা কাঢ়িলোঁ যে তুমি কুৰুক্ষেত্ৰ যুদ্ধত অস্ত্ৰ নধৰো বুলি কৈছিলা, আৰু ময়ো প্ৰতিজ্ঞা কাঢ়িলোঁ তোমাকো মই যুদ্ধক্ষেত্ৰত অস্ত্ৰ ধৰাইহে এৰিম। এই কথাত ভগৱান কৃষ্ণই তেওঁৰ প্ৰাৰ্থনাক স্বীকাৰ কৰিলে, আৰু সঁচাকৈ কৃষ্ণ পুৰুষে এদিন হাতত চক্ৰ লৈ পেলাই যুদ্ধক্ষেত্ৰত অৱতীৰ্ণ হ'বলগীয়া হ'ল। এই কথা পিতামহ ভীষ্মই মুখোৎসৱৰ 2য় স্কন্ধত খুব ধুনীয়াকৈ বৰ্ণন কৰিছে যে তেওঁ কিমান ভক্তবৎসল, শৰণাগত বৎসল, নিজৰ ভক্তসকলৰ তেওঁ কিমান দাস। কিন্তু ভগৱান আমাৰ দাস হৈ যাব এনেকুৱা মনোবৃত্তিৰে আমি থাকিব নালাগে। আমি সৰ্বতো প্ৰকাৰে ভগৱানৰ দাস হৈ যাব লাগে, সমৰ্পিত হৈ যাব লাগে। এই মানসিকতাটোক সৃষ্টি কৰিব লাগে। বাপসকল, আইসকল, ধন সম্পত্তি ঐশ্বৰ্য বিভূতি আমাৰ সকলোৰে আছে, কিন্তু সেইবিলাকৰ দ্বাৰা আমি ভগৱানক কেতিয়াও সন্তুষ্টি কৰিব নোৱাৰোঁ। তেতিয়াহ'লে আমি সন্তুষ্টি কৰিবৰ কাৰণে কি কৰিব লাগিব? এটা বিশেষ শব্দ মহাপুৰুষে হুবহু ভাগৱত শাস্ত্ৰলৈ লৈ আহিছে সংস্কৃতৰ পৰা, তাক অনুবাদ কৰা নাই। শব্দটো হ'ল অহম মম। অহম মম ভাৱনা। অহম মম শব্দটোৰ অৰ্থ এইটোৱেই, অহম মানে মই, মম মানে মোৰ। অহম মানে মই মানে শৰীৰটোকে মই বুলি ভাবোঁ, আৰু শৰীৰৰ লগত সম্পৰ্কিত আটাইখিনি বস্তুকে মোৰ বুলি ভাবোঁ। যেনে এইখন মোৰ কাপোৰ, মোৰ অলংকাৰ, মোৰ গাড়ী, মোৰ বিল্ডিং, মোৰ মাটি, মোৰ টকা পইচা, এনেকুৱা চব মোৰ বুলি ভাবোঁ। শৰীৰৰ লগত সম্পৰ্কিত আটাইখিনি বস্তুৱে আমি মোৰ বুলি ভাবোঁ। যিদিনাখনে মানে কথাটো এনেকুৱা, সেইকাৰণে আমি ভগৱানক ভজিবৰ কাৰণে এই শৰীৰটো বাধক হৈ যায়। শব্দটো মনত ৰাখিব, ভগৱানক আমি ভজিবৰ কাৰণে শৰীৰটো আমাৰ কাৰণে বাধক, কাৰণ ই মায়াৰ বিষয় সকলো আমাক মজগুল কৰি ৰাখে। কিন্তু এই শৰীৰটো যিটো বাধক, এই শৰীৰটোকেই যদি আপুনি ভগৱানৰ ওচৰত সমৰ্পিত কৰি দিব পাৰে, তেতিয়াহ'লে সেইদিনাখন শৰীৰটো বাধকৰ পৰা সাধকলৈ উত্তৰণ হ'ব। সেইদিনাখন আৰু আপোনাৰ শৰীৰ বাধক হৈ নাথাকে, আপুনি সাধক হৈ যাব। মই এটি সৰু উদাহৰণ দিওঁ আপোনালোকক। আমি কেতিয়াবা আমাৰ মানুহে, মই যদি এটা ধুনীয়া ঘৰ সাজিছোঁ, কোনোবাই যদি সোধে ঘৰটো আপোনাৰ বৰ ধুনীয়া ঘৰ সাজিছে, তেতিয়া আমি কি বুলি কওঁ? এই মইনো ক'ত সাজিছোঁ, মোৰনো ক'ত ঘৰ, ঈশ্বৰৰে ঘৰ। ল'ৰা ছোৱালীক পৰিচয় কৰাই দিলেও আমি কি বুলি কওঁ? এইটো কাৰ ল'ৰা? আপোনাৰ ল'ৰা নেকি? কাৰ বুলি ক'মনো? আপোনালোকৰ বুলিয়ে ধৰক, আৰু ঈশ্বৰক, মোৰ বুলি নহয়। কিন্তু মনত ৰাখিব প্ৰভুসকল, এইটো ব্যৱহাৰিক দিশত এইটো নহয়। এজন সন্ত পুৰুষে এবাৰ এনেকৈ কৃষ্ণ কথা কৈ থাকোঁতে সৰু ল'ৰা এটাই খুব উৎপাত কৰি থাকিলে। উৎপাত কৰি থকাৰ কাৰণে সন্ত পুৰুষে ইয়াৰ পৰাই ক'লে, এইটো কাৰ ল'ৰা? কাৰ ল'ৰা এইটো ইমান উৎপাত কৰিছে? তেতিয়া দেউতাকে লাহেকৈ উঠি পেলাই ক'লে, হে গুৰুদেৱ, এইটো আপোনাৰে ল'ৰা। তেতিয়া গুৰুদেৱে ল'ৰাটোক ধমকি দিলে, ঐ চুপচাপ বহি থাক, হুলস্থুল নকৰিবি। বহি থাকিলে, একদম চুপচাপ হৈ বহি থাকিলে। অনুষ্ঠান শেষ হোৱাৰ পিছত সকলো মানুহ যেতিয়া যাবলৈ ওলাল, সেই মানুহজনে ল'ৰাটোক লৈ পেলাই যাবলৈ ওলাল। গুৰুদেৱে ল'ৰাটোক থাপ মাৰি ধৰি কাষত বহাই দিলে, এতিয়া বহি থাক। বোলে গুৰুদেৱ মই তাক লৈ যাওঁ। তাক লৈ যাওঁ মানে? বোলে মোৰ ল'ৰাটো। এইটো আপোনাৰ ল'ৰা নেকি? বোলে হয়। কেলে? আপুনিতো গোটেই সমাজৰ মাজত মোৰ ল'ৰা বুলি কৈছিলে ইয়াত। গতিকে এতিয়া মোৰ ল'ৰা মোৰ লগত থাকিব, আপোনাৰতো ল'ৰা নহয়, আপুনি যাওক। চকুৰ পানী সৰহৰকৈ ওলাব ধৰিলে। গুৰুদেৱ ভগৱান
আগ নাই পাছ নাই, এটাই ল'ৰা, দুটা তিনিটা হ'লেও আপোনাক দি থৈ গ'লোহেঁতেন এটা। কি কৰিম মই এতিয়া? কৃপা কৰক। নহয় নহয়, আপুনি কৈছে নহয় সকলোকে মোৰ ল'ৰা বুলি, গতিকে ই এতিয়া মোৰ লগতে থাকিব, বাছ ইয়াত থাকিব। মই তাক ধমকি দিওঁ, মৰম কৰোঁ, খুৱাওঁ, পঢ়ুৱাওঁ, যি কৰোঁ মই কৰিম। কান্দিবলৈ ধৰিলে একদম চৰণত পৰি, গুৰুদেৱ এনেকুৱা নকৰিব, ল'ৰাটো মোক দিয়ক। তেতিয়া গুৰুদেৱে তেওঁক কৈছে, শুনা, এই যে তুমি সমস্ত মানুহক দেখুৱাই পেলাই ক'লা যে এইটো আপোনাৰ ল'ৰা, এইটো আপোনাৰ ব্যৱহাৰিক ভাৱনা, কিন্তু এইটো হ'ব নালাগে। হ'ব লাগে কি? ব্যৱহাৰিক দিশত এইটো মোৰ ল'ৰা এনেকেই ক'ব লাগে। এইটো মোৰ ঘৰ, এইটো মোৰ গাড়ী এখন, এইটো মোৰ সম্পত্তি। কিন্তু অন্তঃদৃষ্টিৰে কি বুলি ক'ব লাগে? হে ভগৱান, এইবোৰ সকলো তোমাৰ। কিন্তু আমাৰ উল্টা হয়, মনে মনে ভাবি থাকোঁ মোৰ বুলি, আৰু মানুহক দেখুৱাকে ব্যৱহাৰিক দিশত কওঁ কি বুলি, যে এইবোৰ ভগৱান। নাম ঘোষাত অত্যন্ত গুৰুত্বপূৰ্ণ ঘোষা এজনা মহাপুৰুষে এই সন্দৰ্ভত উল্লেখ কৰিছে। অন্তৰত এক ঈশ্বৰক বাহিৰতো নানা দেখিও, অন্তৰত বোধ বাহিৰ তুজৰ প্ৰায়, বুদ্ধিতে সমস্ত তেজিউক ও বাহিৰ তু সংগ দেখাও, এহি ভাবে রাম লোকত ফুৰাবে হাই। যোগ বশিষ্ঠ ৰামায়ণৰ পৰা মহাপুৰুষ মাধৱদেৱে এই শ্লোক লৈ আহিছিলে, ইয়াত অনুবাদ কৰিছে। ভগৱান বশিষ্ঠ গুৰুদেৱে প্ৰভু ৰামচন্দ্ৰক এই উপদেশ প্ৰদান কৰিছিল যে হে ৰাম, অন্তৰত এক ঈশ্বৰক বাহিৰত নানা দেখিওক, অন্তৰত বোধ বাহিৰত জড় প্ৰায়, বুদ্ধিতে সমস্ত তেজিওক বাহিৰত সংগ দেখাওক, এহিভাৱে ৰাম লোকত ফুৰা বেঢ়ায়। কথাটো মনত অকণমান গভীৰভাৱে চাব। মোৰ সন্মুখত যে আপোনালোক সকলো বহি আছে, আপোনালোক প্ৰত্যেকৰে এটা এটা নাম আছে নিজৰ নিজৰ। এই নামটো কাৰ নাম? সেইটো আপোনাৰ নাম নহয়, আপোনাৰ শৰীৰটোৰ নাম। তাৰমানে আপোনাৰ শৰীৰটোক চিনাক্ত কৰিবৰ কাৰণে জন্মৰ পিছতে নামকৰণ সংস্কাৰণৰ দ্বাৰা এটি নাম প্ৰদান কৰা হ'ল। সেই নামটোৰে এতিয়া ৰিজু পাঠক নামৰ নামটোৰ দ্বাৰা এই শৰীৰটোক চিনাক্ত কৰা হয়। ৰিজু পাঠক কেনেকুৱা দেখিবলৈ, বোলে এনেকুৱা এনেকুৱা এনেকুৱা, বাছ সেইটো ৰিজু পাঠক নামৰ শৰীৰটোৰ পৰিচয়। ঠিক তেনেকৈ ইয়াত বহি থকা প্ৰত্যেকজন মানুহৰ নামবিলাক তেওঁলোকৰ শৰীৰবিলাকৰ পৰিচয়। তেতিয়াহ'লে সকলোৰে এটাই নাম আছে, কমন নাম এটা আছে। সেইটো নাম হ'ল, আমাৰ সকলোৰে এটা নিৰ্দিষ্ট নাম আছে, সেই নামটো হ'ল আত্মা। আপোনাৰ নামো আত্মা, মোৰ নামো আত্মা, এখেতৰ নামো আত্মা, এখেতৰ নামো আত্মা। অকল মানুহ নহয়, গছডালৰ নামো আত্মা, গৰুটোৰ নামো আত্মা, ছাগলীটোৰ নামো আত্মা, চবৰে নাম আত্মা। সেইকাৰণে ভক্তি ৰাজ্যত, ভক্তিৰ পৰিৱেশত এজন ব্যক্তিক চূড়ান্ত পৰ্যায়লৈ আহি ঈশ্বৰ ভক্তি কৰিবৰ কাৰণে মহাপুৰুষ শংকৰদেৱে দৰ্শনত কি বুলি কৈছে, তেওঁৰ দৃষ্টিভংগীত কৈছে, সমস্ত প্ৰাণিত বিষ্ণু বুদ্ধি নোহে যাৱে, কায় বাক্য মনে অভ্যাসী বাহি বাবে। সমস্ত প্ৰাণিত দেখিবে আত্মা সম, উপায় মধ্যত এইটো অতি মুখ্যতম। ভক্তিৰ উপায়ৰ শ্ৰেষ্ঠতম উপায়টো হ'ল আপুনি সকলোকে আত্মা দেখিব লাগিব। সেইটো ভিতৰত আভ্যন্তৰীণ দৃষ্টি। বাহ্যিকতাত যোন যি, মোৰ পত্নীকো মই আত্মা দৃষ্টি কৰিব লাগে, বাহ্যিকতাতহে তেওঁ মোৰ পত্নী। ঠিক তেনেকৈ মোৰ পুত্ৰও বাহ্যিক দৃষ্টিতহে তেওঁ মোৰ পুত্ৰ, কিন্তু অন্তঃদৃষ্টিৰে যদি মই চাওঁ, তেওঁ মোৰ তাতে যি আত্মা বিদ্যমান হৈ আছে, তেওঁৰ তাতো একেই আত্মা বিদ্যমান আছে।
এই দৃষ্টিটোক প্ৰপঞ্চ দৃষ্টি বোলে প্ৰভু কলাই। আপোনালোকে জানে গুৰু গীতা বুলি এখন গীতা আছে, তাত এটি শ্লোক আছে, গুৰুৰ ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰ গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰৱে নমঃ। মানে গুৰু সাক্ষাৎ ঈশ্বৰ বুলি কৈছে, পৰম ব্ৰহ্ম, গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম, গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম। আপুনি যিদিনাখন গুৰুৰ ওচৰলৈকে আহিব সেইদিনাখন গুৰু সাক্ষাৎ ভগৱান বুলি আপুনি মানিব লাগিব যে এওঁৱে মোৰ কাৰণে ভগৱান। গুৰুৱে আপোনাক ঈশ্বৰৰ স্বৰূপ দৰ্শন কৰাব। সিদিনাখন আপোনাৰ দৃষ্টিত দুজন ভগৱান হ'ব, এজনটো গুৰুদেৱ নিজেই ভগৱান, গুৰুদেৱ ভগৱান বুলি কওঁ আমি, আৰু আনজন হ'ল গুৰুৱে পৰিচয় কৰোৱা ভগৱান। গুৰুৰ সান্নিধ্য আৰু সংস্পৰ্শত থাকি ভক্তি ৰাজ্যত প্ৰৱৰ্তা থাকোঁতে 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 সমস্ত জগতৰ সকলো অস্তিত্বতে ভগৱান দেখিব পাৰে। এইটোক প্ৰপঞ্চ দৃষ্টি বোলে। মহাপুৰুষ শংকৰদেৱ গুৰুজনাই সেই প্ৰপঞ্চ দৃষ্টিৰ ভিত্তিত লিখি থৈ গৈছে, সমস্ত প্ৰাণীতে বিষ্ণু বুদ্ধি নোহে যাৱে, কায় বাক্য মনে অভ্যাসিবে আহে ভাবে। সেইকাৰণে হে প্ৰভুসকল, যদি গৰু কুকুৰ শিয়াল গছ গছনি তৃণ তৰু সকলোতে ভগৱান দেখিব পাৰি অন্তঃদৃষ্টিৰে, তেতিয়াহ'লে ৩৩ কোটি যি দেৱতা আছে, সেই ৩৩ কোটি দেৱতাৰ অন্তঃকৰণত ভগৱানক আপুনি দেখিব পাৰিবনে নোৱাৰে? ভাৰতবৰ্ষৰ সনাতন পৰম্পৰাৰ আটাইতকৈ শ্ৰেষ্ঠ বিশিষ্টতা এইটো, নিজৰ আস্থা আৰু নিজৰ হেৰিৰ ভিত্তিত প্ৰত্যেকে যি যি দেৱতাক উপাস্য ভগৱান হিচাপে মানে, প্ৰত্যেকে নিজৰ নিজৰ উপাস্য ভগৱানক আনৰ আনৰ আস্থা আৰু উপাস্য ভগৱানক দৰ্শন কৰিব পৰাটোৱে ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ বিশিষ্টতা। আমি মহাপুৰুষ শংকৰদেৱৰ দৃষ্টিত দৰ্শনত আমি এক কৃষ্ণক ভজনা কৰোঁ, দৈৱকনন্দন কৃষ্ণ আমাৰ পৰম ভজন্য দেৱ। সেই ইয়াৰ অৰ্থ এইটো নহয় যে কোনোবাই অন্য দেৱ দেৱতাক ভজনা কৰিছে তাক আপুনি হীন দৃষ্টিৰে চাব, এইটো কথা মহাপুৰুষে কেতিয়াও কোৱা নাই। নিনিন্দিবাও নবন্দিবাও, নিন্দাও কৰিব নালাগে বন্দনাও কৰিব নালাগে। আমিবিলাকে এই এশৰণবাদী লোকসকলৰ ক্ষেত্ৰত এই কথাটো স্পষ্ট হ'ব লাগে। আমি আমাৰ কৃষ্ণ ভগৱানক আমি উপাস্য ভগৱান হিচাপে তেওঁৰ চৰণত আত্মসমৰ্পণ কৰোঁ। ইয়াত দেৱৰ্ষি নাৰদৰ ক্ষেত্ৰত এটা সুন্দৰ কথা প্ৰস্তুত কৰিছে, আপোনালোকক মই মুকলি কৰিব কৈছোঁ। কৈছে যে বাৰে 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 দ্বাৰকাৰ পৰা দেৱৰ্ষি নাৰদক খেদি পঠিওৱাৰ পিছতো দেৱৰ্ষি নাৰদে কিন্তু দ্বাৰকাৰ সমৃদ্ধি দেখি তাৰ পৰা যাব খোজা নাই। তেওঁ কি কৰিলে, সমগ্ৰ দ্বাৰকা ঘূৰিব ধৰিলে, আৰু এনেকৈ ঘূৰোঁতে 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 প্ৰত্যেকটো মন্দিৰতে তেওঁ ভগৱান কৃষ্ণক দেখিছিল। অৰ্থাৎ প্ৰত্যেকগৰাকী ভাৰ্যা, ভগৱানৰ যিমান ভাৰ্যা আছে প্ৰত্যেক ভাৰ্যাৰ লগতে ভগৱান কৃষ্ণক একেটা সময়তে তেওঁ দেখিছিল। আৰু সেইকাৰণে দেৱৰ্ষি নাৰদে ভগৱান কৃষ্ণক প্ৰশ্ন কৰিছিল যে হে ভগৱান, তুমি থাকা ক'ত? আচল তুমি নাথাকা ক'ত বুলি সুধিব লাগিছিল, কিন্তু সুধিলে কি বুলি, তুমি ক'ত থাকা? উত্তৰটো কি দিছে, নাহম তিষ্ঠামি বৈকুণ্ঠে যোগিনাং হৃদয়ে নচ মদ্ভক্ত যত্র গায়ন্তি তত্র তিষ্ঠামি নাৰদম। মহাপুৰুষ শংকৰদেৱে সৰল ভাঙনি কৰিছে কীৰ্তনত। নাৰদ বিষ্ণু আসন্ত কৈ বৈকুণ্ঠ তুমই নথাকো ৰৈ, যোগীৰ হিয়াৰি সমুদায় থাকো ভকতৰ কীৰ্তন চাই। গোবিন্দ গোপাল গৰুৰ কেতু ভকতৰ ভয় ভঞ্জন হে। কীৰ্তনৰ নাৰদৰ কৃষ্ণ দৰ্শন নামৰ অধ্যায়ৰ কীৰ্তন গোবিন্দ গোপাল গৰুৰ কেতু, এই কীৰ্তনত এইবুলি লিখিছে,
ইয়াকে আকৌ মাধৱ পুৰুষে বেলেগ ধৰণে লিখিছে একে অনুবাদ একেটা শ্লোকে না অহম তিষ্ঠামি মই নাথাকো বৈকুণ্ঠত যোগিনাং হৃদয়ে ন চ যোগীৰ হৃদয়তো নাথাকো মদ ভক্ত যত্ৰ গায়ন্তী মোৰ ভক্তসকলে য'ত মোৰ গুণানুকীৰ্তন গায় তত্ৰ তিষ্ঠামি নাৰদ আজি ইয়াত আপোনালোকে সকলোৱে কৃষ্ণ গুণ গাইছে ইয়াত ভগৱান বিদ্যমান হৈ আছে প্ৰত্যেকৰে হৃদয়ে হৃদয়ে ভগৱান বহি আছে মহাপুৰুষ মাধৱদেৱে একেটা শ্লোককে বেলেগ ধৰণে অনুবাদ কৰিছে একান্ত ভকত সবে নিৰ্গুণ কৃষ্ণৰ গুণ গাৱে সদা বসিয়া যথাত বৈকুণ্ঠক পৰিহৰি যোগীৰ হৃদয়েৰে থাকা হৰি সাক্ষাতে তথা বাৰু যি কি নহওক দেৱৰ্ষি নাৰদে ইয়াৰ উত্তৰ পালে আৰু সেইকাৰণে দেৱৰ্ষি নাৰদে সমগ্ৰ জগত পৰিভ্ৰমণ কৰিছে আৰু সকলোতে ভগৱানৰ অস্তিত্বক দেখিছে কাৰণ কেলে তেওঁ যলৈকে গৈছে ততেই কেৱল কৃষ্ণ গুণ গাইছে অৰ্থাৎ আপুনি যিদিনাখনে শৰণ গ্ৰহণ কৰিলে ভগৱান কৃষ্ণৰ শৰণ গ্ৰহণ কৰিলে সিদিনাখনৰ পৰাই কৃষ্ণ কীৰ্তন কৰাটো আপোনাৰ জীৱনৰ অবিচ্ছেদ্য অংগ হিচাপে পৰিগণিত হ'বই লাগিব আপুনি যিমান প্ৰসংগ কৰক যিমান নাম গাওক গুৰুজনাই প্ৰদান কৰা শৰণৰ যি বাক্য তাৰ লগত যিটো নাম জপ ই নিতান্তই আৱশ্যক কৰিবই লাগিব যদি নকৰে আপোনালোকে শ্ৰীৰামাতাৰ নাম শুনিছে আতাপুৰুষসকলৰ অন্যতম আতাপুৰুষ শ্ৰীৰামাতাই শ্ৰী শ্ৰী নাৰায়ণ দাস ঠাকুৰ এটাৰ ঘৰলৈকে ভিক্ষা খুজিবলৈ গৈছে ভিক্ষা মানে সদায় যায় আৰু আই বাৰবাসীয়ে তেওঁলোকক দ্ৰব্য বস্তু প্ৰদান কৰে শ্ৰী শ্ৰী নাৰায়ণ দাস ঠাকুৰ এটাৰ পত্নী আই বাৰবাসীয়ে অত্যন্ত তেওঁ উদাৰ চিত্ৰৰ এগৰাকী নাৰী আছিলে তেওঁ সুধিছে শ্ৰীৰামাতাক বোলে প্ৰসংগ কৰিছানে বোলে কৰা হৈছে আই কিমান কৰিছা বোলে 14 প্ৰসংগকৈ বৰ্তি থকা হৈছে হোৱা নাই এইবুলি ভিক্ষা দিছে পিছদিনাখন আহিছে একেটা প্ৰশ্ন সুধিছে প্ৰসংগ কৰা হৈছেনে কৰা হৈছে আই কি কৰা হৈছে 14 প্ৰসংগে প্ৰৱৰ্তি থকা হৈছে আই নাই হোৱা গুৰুজনক আহি সুধিছে কৃপাল গুৰু মোক বাৰবাসী আই বাৰে বাৰে সোধে আৰু 14 প্ৰসংগ কৰা কথা কওঁতে তেওঁ নাই হোৱা বুলি কৈছে হোৱা নাই তেতিয়াহ'লে কি কৰিব লাগিব বোলে আৰু কিবা কৈছে নেকি বোলে এটি ফকৰা মাতিছে অকল নাৰায়ণ দাস ঠাকুৰে ফকৰা লিখিছিল এনে নহয় আই বাৰবাসীও বহুত ফকৰা জানিছিল আই বাৰবাসীয়ে ফকৰা মাতিছে কি বুলি হাতীৰ খুৰৰ ৰোৱা খুৰুজ উঠে পুৱা বনৰীয়া হাতীয়ে লাও পাত খাই 14 প্ৰসংগ কৰি নৰকত যায় আৰু মহাপুৰুষ শংকৰদেৱ গুৰুজনাই শুনি পেলাই আচৰিত হৈ গ'ল এই নাৰায়ণেও এইবোৰ লিখি থাকে কৈ থাকে আৰু এতিয়া পত্নীও ক'বলৈ আৰম্ভ কৰিলে সেইবোৰতো বুজিয়েই নাপাওঁ নাৰায়ণ দাস ঠাকুৰতো এনেকুৱা অদ্ভুত অদ্ভুত ফকৰা আছে 12 হাত জালৰ 13 হাত ফটা ভাল মাৰিলে বাপেৰ বেটা ৰৌ বৰালি সৰকি গ'ল পুঠি হলি মানে পাহে পাহে ৰ অবাতে বাটত পেলাবা জেং ভকতক দেখিলে দাঙিবা ঠেং গুৰুক দিবা পিঠি তেৱেহে যাইবা বৈকুণ্ঠক উঠি এইবোৰ নাৰায়ণ দাস ঠাকুৰৰ ফকৰা অদ্ভুত অদ্ভুত ফকৰা তেতিয়া গুৰুজনাই শ্ৰীৰামাতাক ক'লে যে কাইলৈ তুমি যেতিয়া যাবা তোমাক যেতিয়া আকৌ সুধিব আই বাৰবাসীয়ে তুমি ক'বা যে 14 প্ৰসংগৰ উপৰঞ্চিও আৰু এজনা প্ৰসংগ কৰা হৈছে গুৰু আজ্ঞা পালন কৰি পিছদিনা আই বাৰবাসীয়ে যেতিয়া সুধিলত তেতিয়া শ্ৰীৰামাতাই খুব গহীনাই কৈছে আই 14 প্ৰসংগৰ উপৰঞ্চিও আৰু এজনা প্ৰসংগ কৰা হৈছে ধন্য খুব আনন্দ পাইছে মই আনন্দ লভিলোঁ আতা ভাল যোৱা হওক এতিয়া মহাপুৰুষ গুৰুজনাৰ চৰণত দণ্ডৱত পৰি শ্ৰীৰামাতাই সুধিছে যে হে কৃপাল গুৰু তুমি ক'লা আৰু মই কৈ থৈ আহিলোঁ কিন্তু মই নিজেই বুজি নাপালোঁ 14 প্ৰসংগৰ ওপৰতো আৰু এজনা প্ৰসংগ কি সেইটো কি তেতিয়া গুৰুজনাই কৈছে শুনা কেৱল 14 প্ৰসংগ কৰিলেই নহ'ব মই যে তোমালোকক
নাম বস্তু প্ৰদান কৰিছোঁ ভগৱানৰ অখণ্ড নাম সেই নামৰ জপ ইটোক নিবিড় প্ৰসংগ কীৰ্তন বোলে ই নিতান্তই কৰিব লাগিব হৰিৰ নাম হৰিৰ নামৈব কেৱলম কলো নাস্তি নাস্তব্য গতিৰন্যথা হৰিনামে গতি হৰিনামে ভকতৰ কেৱলে ভগতি এই হৰিনাম কীৰ্তন নাম জপ ই নিতান্তই মানুহৰ জীৱনৰ আৱশ্যকীয় অংগ দেৱৰ্ষি নাৰদে সমস্ত জগতত নাম প্ৰৱৰ্তাই ফুৰিবলৈ আৰম্ভ কৰিলে আৰু এনেকৈ আহি আহি তেওঁ এদিন বসুদেৱৰ গৃহত প্ৰৱেশ কৰিলে হীৰা আর দিনে কনারদ বসুদেৱ গৃহে গইলা দেখি বসুদেৱে পাদুদক শিৰে লইলা হেৰাম কৰিলা সাদৰে বাক্য আর করিলা প্রণাম পুরি আসনে বৈখাই বুলিলা সাদরে বাক্য নারদক যেতিয়া দেৱৰ্ষি নাৰদ বসুদেৱৰ গৃহত আহি প্ৰৱেশ কৰিছে বসুদেৱে ভগৱান কৃষ্ণৰ পিতৃ বসুদেৱে দেৱৰ্ষি নাৰদৰ চৰণ ধুৱাই পাদ্যে অৰ্ঘে চৰণ পূজন কৰি সেই চৰণ পাদুদক শিৰত অভিষেক কৰিছে অলপ মন কৰিবলগীয়া বিষয় ভগৱান শ্ৰীকৃষ্ণ দ্বাৰিকাধীশ ভগৱান কৃষ্ণৰ পিতৃ বসুদেৱ দেৱৰ্ষি নাৰদ কোন এগৰাকী ঋষি দেৱৰ্ষি ভগৱান কৃষ্ণৰ পিতৃ হোৱাৰ পিছতো বসুদেৱে কিন্তু গৃহত প্ৰৱেশ কৰা এগৰাকী ব্ৰাহ্মণক এগৰাকী ঋষিক যি ধৰণে সেৱা আৰু সৎকাৰ কৰিব লাগে তাক যি ধৰণে কৰিব লাগে সেই ধৰণে সম্পাদিত কৰিছে প্ৰভুসকল ভাৰতবৰ্ষৰ সনাতন পৰম্পৰাৰ এইবিলাক বিশেষ বিশিষ্টতা মই ক'লোঁ বেদব্যাসৰ আশ্ৰমলৈকে যিদিনাখন দেৱৰ্ষি নাৰদ আহিছিল পৰম প্ৰসিদ্ধ বেদজ্ঞ মহাপণ্ডিত বেদব্যাসেও দেৱৰ্ষি নাৰদৰ চৰণ ধুৱাই পৰম কল্যাণে তেওঁ আসনত বহুৱাইছে এইবিলাক আমাৰ আদৰ্শ ইচ্ছা কৰাহেঁতেন মই কৃষ্ণৰ দেউতাক মইনো কিয় দেৱৰ্ষি নাৰদক সেৱা কৰিম দেৱৰ্ষি নাৰদেহে আহি মোক সেৱা কৰিব লাগিব আমাৰ মন্ত্ৰী MLA ডাঙৰ মানুহবিলাকৰ দেউতাকবিলাকক আমাৰ মানুহবিলাকে গৈ সেৱা কৰে সৎকাৰ কৰে নমস্কাৰ কৰে তেতিয়াহে মন্ত্ৰী MLA ভাল পাব কিন্তু দেৱৰ্ষি নাৰদৰ ক্ষেত্ৰত আজি এইটো নহ'ল আমাৰ বসুদেৱে এইটো কৰা নাই বসুদেৱে দেৱৰ্ষি নাৰদৰ চৰণ ধুৱাই লৈ আহিছে হীৰা পিতৃ আগমনত পুত্ৰৰ হৈ সিদ্ধি ভকতক পাইলে দুখী যেন পাৱে নিধি হেৰাম সিহি মতে ভগৱন্ত তুজু আগমনে সমস্ত প্ৰাণীৰ গতি हुए তা বক্ষণে হে দেৱৰ্ষি তোমাৰ আগমনত মই বৰ সন্তুষ্টি লভিছোঁ কেলে যে
পুত্ৰ আহিলে যেনেকৈ পিতৃৰ মনত আনন্দ হয় বা পিতৃৰ আগমনত পুত্ৰৰ মনত যেনেধৰণে আনন্দ উপজে, তোমাৰ নিচিনা পিতৃ, তোমাৰ নিচিনা এগৰাকী গুৰু মোৰ গৃহত আহি উপস্থিত হোৱাত পুত্ৰ হিচাপে মই বৰ আনন্দিত হৈছোঁ। ভাগৱতৰ এই বাক্যভাগ বৰ্তমান সমাজত কিমান প্ৰযোজ্য এবাৰ মন কৰক। পিতৃ আগমনে পুত্ৰৰ যেন সুখ। প্ৰভুসকল, গাঁৱৰ পৰা গৈ গুৱাহাটীত বহুত ডাঙৰ ডাঙৰ বিল্ডিং সাজিছে, বহুত ধন উপাৰ্জন কৰিছে। তেনেকুৱা বিল্ডিং ঘৰবিলাক চাবৰ কাৰণে আমাক লৈ যায় কেতিয়াবা শিষ্যবিলাকে। চাওকচোন প্ৰভু ঈশ্বৰ, ঘৰটো কেনেকুৱা লাগিছে, অতি সুন্দৰ। ঘৰটোত ক'ত কি কি আছে চব দেখুৱায়। কেতিয়াবা কেতিয়াবা দেখা পাওঁ যে তেওঁৰ পোহনীয়া কুকুৰটো ৰাখিবলৈও আটক ধুনীয়া কোঠালি এটা থাকে, য'ত সুকোমল তুলিৰ পৰা আৰম্ভ কৰি ব্লেংকেটলৈকে সকলো তাত ব্যৱস্থা থাকে। কিন্তু তেওঁক যদি আপুনি সোধে যে আপোনাৰ দেউতা মা গাঁৱৰ পৰা আহিলে ক'ত থাকে, ক'ৰবাত থাকিব আৰু। অৰ্থাৎ পিতৃ মাতৃৰ কাৰণে এটি সুকীয়া ঘৰ, ৰুম আটক ধুনীয়াকৈ তেওঁলোকে নসজায়। মই সকলোৰে ক্ষেত্ৰত কোৱা নাই, কিছু সংখ্যক। এতিয়াও এনে বহুত মানুহ আছে পিতৃ মাতৃক ভগৱানৰ নিচিনা পূজন কৰে। প্ৰভুসকল, এগৰাকী মাতৃয়ে 10 মাহ 10 দিন গৰ্ভত সন্তানক ধাৰণ কৰি এদিন তেওঁ সেই সন্তান যিদিনাখন প্ৰসৱ কৰে, মৃত্যু যন্ত্ৰণাৰ লগত যুঁজি যুঁজি তেওঁ সেই সন্তান প্ৰসৱ কৰে। আৰু সিদিনাখনে তেওঁৰ দায়িত্ব শেষ এনেতো নহয়। সেই সন্তানক পালি পুখি ডাঙৰ কৰি বহুত কষ্টৰে সন্তানটোক ডাঙৰ কৰে। আৰু সেই সন্তান যেতিয়া ডাঙৰ হৈ যায়, তেতিয়া সেই পিতৃ মাতৃৰ প্ৰতি তেওঁলোকৰ যি ধৰণৰ সেৱা শুশ্ৰূষা হ'ব লাগে, সেই শুশ্ৰূষাৰ পৰা তেওঁলোক বঞ্চিত হৈ যায়। বহুত দেখা যায়, মই আপোনাক উদাহৰণ দিওঁ, মই কওঁ এই কথাটো আজিকালি সকলোতে। এইকাৰণে কওঁ যে আজিৰ প্ৰজন্মই অন্তত নিজৰ পিতৃ মাতৃক অৱহেলা যাতে নকৰক। বৃদ্ধাশ্ৰমবিলাক নাইকিয়া হৈ যাওক পৃথিৱীৰ পৰা, মই এইটোৱে বাঞ্ছা কৰোঁ। বৃদ্ধাশ্ৰম এখনো থাকিব নালাগে। কিয়? কাৰণ আমাৰ পিতৃ মাতৃৰ মৃত্যুৰ পৰ্যন্ত মোৰ লগত থাকিব। মই তেওঁক নিজ হাতে শুশ্ৰূষা কৰিম, সেৱা কৰিম। আয়ে যেনেকৈ মোক ভাত খুৱাই দিছিলে, ময়ো বৃদ্ধ অৱস্থাত আইক ভাত খুৱাই দিম। দেউতাক মই গা ধুৱাই দিম, মোক যেনেকৈ দেউতাই গা ধুৱাই দিছিলে। গতিকে পিতৃৰ আগমনত পুত্ৰৰ যিটো সুখ, সেইটো আজিকালি বিপৰীত। দেউতাক মাক আহিম বুলি ক'লে পুত্ৰ আৰু বোৱাৰীৰ মনত অসন্তুষ্টি হৈ যায়। কিমান দিনলৈ বা বুঢ়া আহিছে, কেতিয়াকৈ যাব, এনেকুৱা ভাৱনাই ক্ৰীড়া কৰে। সেইকাৰণে হে প্ৰভুসকল, আপোনাক সবে মই প্ৰত্যেকটো শিশু, উঠি অহা প্ৰজন্মক হাতযোৰ কৰি কৈছোঁ যে পিতৃ মাতৃ আদি গুৰু, পিতৃ মাতৃৰ সেৱাৰ পৰা বঞ্চিত হোৱা ব্যক্তিয়ে কোনো ভগৱানক সেৱা কৰিব নোৱাৰে, কোনো ঈশ্বৰে তেওঁৰ সেৱা কেতিয়াও গ্ৰহণ নকৰে। পিতৃ মাতৃৰ সেৱাত সৰ্বদা মনোনিৱেশ কৰিব লাগিব। গীতাত ভগৱানৰ লগত পিতৃ মাতৃক তুলনা কৰিছে, খুব সুন্দৰ। গতিকে হে প্ৰভুসকল, আইসকল, নিজৰ সন্তান সন্ততিক এই সংস্কাৰেৰে সংস্কাৰিত কৰক। পিতৃ মাতৃ, গুৰু, জ্যেষ্ঠজন, এই সকলৰ প্ৰতি সৎকাৰী মনোবৃত্তি আমাৰ ল'ৰা ছোৱালীবিলাকৰ থাকিবই লাগে। সেইকাৰণে আচলতে ভাগৱতত এই বাক্য মহাপুৰুষে উল্লেখ কৰিছে যে পিতৃৰ আগমনত সন্তানৰ যেনেকৈ সুখ হয়, আজি মোৰো সেই একেই সুখ হৈছে। আর হে রাম, আছে সুখ দুখ দুই, দেবক পূজ
দুজনে কেৱলে মুখক মাত্ৰ সাধে সাধুজনে হেৰাম পূজায় অনুৰূপে খেদে বতা দেই ফল কৰন্ত কৰোণা মাত্ৰ ভকতসকলে সৰ্বদা ভকতক কৰোণা দৃষ্টিৰে চাব পাৰে, দয়াৰ দৃষ্টিৰে চাব পাৰে। ভকতে ভগৱন্ত যাৰ নাই আদি অন্ত। ভকতক ভজিলেই বোলে কৰ্মজৰৰ পৰা নিস্তাৰ পাব পাৰে। তেতিয়াহ'লে সেই ভকত কেনেকুৱা হ'ব লাগিব? সেই ভকতৰ সংজ্ঞা কি? প্ৰভুসকল কোনেও চাৰ্টিফাইড কৰিব নোৱাৰে আপোনাক যে আজিৰ পৰা আপোনাক ভকত বুলি মই প্ৰমাণ পত্ৰ দিলোঁ, কোনেওতো দিব নোৱাৰে। এনেকুৱাটো ব্যৱস্থা আজিলৈকে হোৱাই নাই। আপুনি মই কেতিয়াও নিৰ্ণয় কৰিব নোৱাৰোঁ যে এখেত ভকত হয় এখেত নহয়, এনেকুৱাটো ক'তো ব্যৱস্থা নাই। মই ভকত হৈছোঁ নে নাই তেওঁ জানে, ভগৱানে জানে। আপুনি ভকত হৈছে নে নাই ভগৱানেহে জানে। কিন্তু আমাৰ দৃষ্টিত আমি সকলোকে ভকত বুলি চাব পাৰোঁ। কিন্তু ভক্তসকলৰ এটা বিশেষ চৰিত্ৰ, সেইটো হ'ল কি, মানে ভাগৱতৰ দশপ্ৰচেতকক জ্ঞান দিওঁতেও মানে নাৰদে খুব ধুনীয়াকৈ কৈছে, অকামো বা সৰ্বকামী বা মোক্ষ কাম উদাৰধি তীব্ৰেণ ভক্তি যোগেন যজেত পুৰুষম পৰাম। সকামতে হওক বা অকামতেই হওক তীব্ৰভাৱে যিসকলে ভক্তি কৰে ভগৱানক তেওঁলোকেই ভকত। কিন্তু কিছুমান চৰিত্ৰ নিৰ্ণয় কৰিছে ভকতসকলৰ, ভাগৱততে উল্লেখ কৰিছে, দায়ায়া সৰ্বভূতেষু সন্তুষ্টয়েন কেন বা। সকলো ভূতৰ প্ৰতি দায়া আৰু আপুনি যি পাইছে তাতে সন্তুষ্ট থাকক। সৰ্বেন্দ্ৰিয় উপশান্তস্য, সকলো ইন্দ্ৰিয়ক আপোনাৰ নিয়ন্ত্ৰণত ৰাখিব পাৰিব লাগে। আৰু কি বুলি কৈছে যে তেতিয়া জনাৰ্দন সন্তুষ্টি হ'ব। তুষ্যতি আশু জনাৰ্দনঃ তুষ্যতে সা জনাৰ্দনঃ। আশু শব্দৰ অৰ্থ সোনকালে, অৰ্থাৎ তেওঁ অতি সোনকালে সন্তুষ্টি হৈ যায় ভগৱান আপোনাৰ প্ৰতি। তাকে মহাপুৰুষ মাধৱদেৱে বৰ ধুনীয়াকৈ উল্লেখ কৰিছে, মহন্তৰ সংজ্ঞা প্ৰদান কৰিছে, ভক্তসকলৰ সংজ্ঞা। কৃষ্ণ পদ মাত্ৰ সেৱা কৰে ও সমস্ত কামনা পৰিহৰে বেদ ব্যৱহাৰ কদাচি তুনলংঘয়। কৃষ্ণ পদ সেৱা সুষমনে কৰে অনুভৱ সৰ্বক্ষণে। ইহাকে মহন্ত বুলিয়া জানানি মহন্ত মানে সত্ৰৰ অধিকাৰী। সত্ৰ মানে আজিৰ নহয় দেই প্ৰভুসকল, সত্ৰ শব্দ ভাগৱততো উল্লেখ আছে, মহাপুৰুষে উল্লেখ কৰিছে যে মান্য কৰি সুতক পাতিলা সত্ৰ তথা সৌনক প্ৰমুখে শুনে ভাগৱতৰ কথা। অৰ্থাৎ সত্ৰ মানে য'ত সজ্জনসকলে সৰ্বদা সৎ তত্ত্বৰ কথা পৰ্যালোচনা কৰে তাকেহে সত্ৰ বোলে। যদি সৎ তত্ত্বৰ কথা পৰ্যালোচনাই নহয় তেতিয়াহ'লে সেই সত্ৰ হ'বনে? সত্ৰ নহয়।
সত্ৰ হ'ব লাগিলে প্ৰতি ক্ষণতে তাত সৎ তত্ত্বৰ কথা পৰ্যালোচনা কৰিব লাগিব আৰু সেই সৎ তত্ত্বৰ কথা কোনোবা এজনৰ পৌৰোহিত্যত চলিব। যিগৰাকীয়ে সেই সত্ৰৰ পৌৰোহিত্য কৰিব তেওঁকে সত্ৰাধিকাৰ বোলে বা মহন্ত বোলে। নামঘোষাত তেনেকুৱা মহন্ত হ'বৰ কাৰণে সংজ্ঞা দাঙি ধৰিলে মহাপুৰুষে। কৃষ্ণ পদমাত্ৰ সেৱা কৰে। প্ৰথম কৃষ্ণ পদ মাত্ৰ সেৱা কৰে। ও সমস্ত কামনা পৰিহৰে, সমস্ত কামনা পৰিহাৰ কৰিছে। 2 বেদ ব্যৱহাৰ কদাচি তুনলংঘই, বেদ ব্যৱহাৰ কেতিয়াও লংঘন নকৰে। 3 কৃষ্ণ পদ মাত্ৰ, কৃষ্ণ পদ সেৱা। সৰ্বক্ষণতে যিজনে কৃষ্ণ পদ সেৱাৰ সুখ অনুভৱ কৰে। 4 ইহাকে মহন্ত বুলিয়া জানা নিশ্চয়। এই 4টা গুণেৰে যিজন ব্যক্তি সুমন্দিত হৈ থাকিব তেওঁৱে মহন্ত, তেওঁৱে অধিকাৰ। যদি এই গুণকেইটা নাই তেতিয়াহ'লে তেওঁ মহন্ত হ'ব নোৱাৰে। আৰু এই গুণ যাৰ শৰীৰতে বিদ্যমান হৈ আছে তেওঁকে আপুনি মহন্ত বুলি সেৱা কৰিব পাৰে। মহাপুৰুষ মাধৱদেৱৰ সিদ্ধান্ত। গতিকে তেনেকুৱা এগৰাকী মহন্ত বসুদেৱো কিন্তু মহন্ত, যি মহন্ত বসুদেৱে আজি দেৱৰ্ষি নাৰদক সেৱা কৰিছে। ইয়াৰ শ্ৰেষ্ঠ চৰিত্ৰ কি জানে? সমৰ্পিত মনোবৃত্তি। ব্ৰহ্ম যাদৱ কি দিবু মাধৱৰা, ব্ৰহ্মাণ্ড ভিতৰে যত বস্তু আছে, ব্ৰহ্মাণ্ড ভিতৰে যত বস্তু আছে, সবেও তোমাতে পাই হে যাদৱ কি দিবু মাধৱৰা, কি দিবু মাধৱৰা। ঐশ্বৰ্য বিভূতি কি দিবু তোমাক, আপুনি লক্ষ্মীৰ পতি। ঐশ্বৰ্য বিভূতি কি দিবু তোমাক, আপুনি কিবা স্তুতি নতি কৰিব তোমাক, যাৰ ভাৰ যা সৰস্বতী হে যাদৱ কি দিবু মাধৱৰা, যাদৱ কি দিবু মাধৱ।